ওম শান্তি 15 মে 2025 সাকাৰ মহাবাক্য। মৰমৰ সন্তানসকল, নিজৰ স্বভাৱ পিতাৰ সমান সৰল কৰা। তোমালোকৰ কোনো অহংকাৰ থাকিব নালাগে। বুদ্ধি জ্ঞানযুক্ত হওক, অভিমান যাতে নাথাকে। প্ৰশ্ন: সেৱা কৰিও বহুত সন্তান শিশুতকৈও শিশু কেনেকৈ? উত্তৰ: বহুত সন্তানে সেৱা কৰি থাকে, আনক জ্ঞান শুনাই থাকে, কিন্তু পিতাক স্মৰণ নকৰে। কয়, বাবা স্মৃতি পাহৰি যাওঁ। বাবাই তেওঁলোকক শিশুতকৈও শিশু বুলি কয়, কাৰণ সন্তানে কেতিয়াও পিতাকক নাপাহৰে। তোমালোকক যিজন পিতাই ৰাজকুমাৰ ৰাজকুমাৰী কৰি তোলে, তেওঁক তোমালোকে কিয় পাহৰি যোৱা? যদি পাহৰি যোৱা, তেন্তে উত্তৰাধিকাৰ কেনেকৈ পাবা? তোমালোকে হাতেৰে কাম কৰিও পিতাক স্মৰণ কৰিব লাগে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. লক্ষ্য উদ্দেশ্য সন্মুখত ৰাখি আনন্দিত হৈ থাকিব লাগে। কেতিয়াও নিৰাশ হ'ব নালাগে। এইটো খেয়াল কেতিয়াও আহিব নালাগে যে সকলোৱে জানো ৰজা হ'ব। পুৰুষাৰ্থ কৰি উচ্চ পদবী ল'ব লাগে। 2. আটাইতকৈ মৰমৰ পিতাক অতি মৰমেৰে স্মৰণ কৰিব লাগে। এই ক্ষেত্ৰত শিশুৰ দৰে হ'ব নালাগে। স্মৰণ কৰিবৰ বাবে ৰাতিপুৱাৰ সময়খিনি ভাল। আৰামেৰে শান্তিত বহি স্মৰণ কৰা। বৰদান: যজ্ঞ সেৱাৰ দ্বাৰা সৰ্বপ্ৰাপ্তিৰ প্ৰসাদ প্ৰাপ্ত কৰোঁতা সৰ্বাংগীন সেৱাধাৰী হোৱা। বিস্তাৰ: সংগম যুগত সৰ্বাংগীন সেৱাৰ সুযোগ পোৱা। এয়াও ড্ৰামাত এক প্ৰকাৰৰ লিফ্ট। যিয়ে স্নেহেৰে যজ্ঞৰ সৰ্বাংগীন সেৱা কৰে, তেওঁলোকৰ সৰ্বপ্ৰাপ্তিৰ প্ৰসাদ স্বতঃ প্ৰাপ্ত হৈ যায়। তেওঁলোক নিৰ্বিঘ্ন হৈ থাকে। এবাৰ সেৱা কৰিলে আৰু 1000 বাৰ সেৱাৰ ফল প্ৰাপ্ত হৈ গ'ল। সদায় যাতে স্থূল সূক্ষ্ম সেৱাত লাগি থাকা, সকলোকে সন্তুষ্ট কৰা, এইটো সকলোতকৈ শ্ৰেষ্ঠ সেৱা। আতিথ্য প্ৰদান কৰা, এয়া সকলোতকৈ শ্ৰেষ্ঠ ভাগ্য। শ্লোগান: সমানত স্থিত হৈ থকা, তেতিয়া অনেক প্ৰকাৰৰ অভিমান স্বতঃ সমাপ্ত হৈ যাব। আত্মিক অভিজাত্য আৰু পবিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। যেনেকৈ জগতৰ অভিজাত আত্মাসকলে কেতিয়াও সৰু সৰু কথাত, সৰু বস্তুত নিজৰ বুদ্ধি বা সময় নিদিয়ে, দেখিও নাচায়, শুনিও নুশুনে, তেনেকৈ তোমালোক আত্মিক অভিজাত আত্মাসকলে কোনো আত্মাৰ সৰু সৰু কথাত, যিবোৰ অভিজাত মাৰ্জিত নহয়, তাত নিজৰ বুদ্ধি বা সময় দিব নোৱাৰা। আত্মিক অভিজাত সন্তানসকলৰ মুখেৰে কেতিয়াও ব্যৰ্থ বা সাধাৰণ বাণীও উচ্চাৰিত হ'ব নোৱাৰে। ওম শান্তি।